নমস্কাৰ আপোনালোকলৈ স্বাগতম জনাইছো অসম ফিউচাৰ ইউটিউব চেনেল আশা কৰোঁ আপোনালোকসকলৰ খবৰ ভাল আজি অৰ্থাৎ 11 আগষ্ট তাৰিখে এছএছইউএইচএছ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম আছিল তো আপোনালোকৰ এন্ট্ৰেন্স এক্সামটো কেনে হ'ল সেইটো কমেন্ট কৰি জনাব তো নেক্সট ভিডিঅ'বিলাকত ইয়াৰে কিমান মাৰ্ক পালে বা কিমান ৰেংক পালে আপোনালোকে সিট পাব এইবিলাকৰ ওপৰত ভিডিঅ' লৈ আনিম তো এতিয়া জিএনএম নাৰ্ছিঙৰ কুৱেশ্যন বিলাক আলোচনা কৰিম তো এইবিলাক কুৱেশ্যন মেমৰি বেস হয় তো আপোনালোকে নিশ্চয় জানে এছএছইউএইচএছৰ এন্ট্ৰেন্স এক্সাম বিলাকৰ পেপাৰ আনিব নিদিয়ে তো হে ইয়াৰে মেমৰি বেস কুৱেশ্যন বিলাক আছে তো ইয়াতে কুৱেশ্যন প্ৰায় 30 টা মান কুৱেশ্যন আছে আৰু পিছত পাৰিলে এই কুৱেশ্যন বিলাক এড কৰি দিম তো ইয়াৰে এই পিডিএফ টোৰ লিংক ডেসক্ৰিপচনত দি দিম তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব তো কুৱেশ্যন 1 Which vitamin is found in sun rays? তো সূৰ্যৰ পোহৰত কি ভিটামিন পোৱা যায় তো এইটো কোৱেশ্চন আহিছিল ইয়াৰ উত্তৰ ভিটামিন ডি তো নেক্সট brass is an alloy of which element তো ইয়াৰে উত্তৰটো কপাৰ আৰু জিংক CuNZn হ'ব তো নেক্সট কোৱেশ্চনটো আহিছিল which vitamin causes night blindness তো কি ভিটামিনৰ অভাৱত কুকুৰী কণা ৰোগ হয় তো ইয়াৰ উত্তৰটো ভিটামিন এ তো নেক্সট স্কেয়াৰৰ অপজিট ৱৰ্ডটো সুধিছিল তো ইয়াৰ উত্তৰটো হ'ব এইটো abundant তো ইয়াতে বহুত কেইটা আছে তো ইয়াৰ উত্তৰটো এইটো হ'ব তো নেক্সট noun form of the verb maintain তো ইয়াৰ উত্তৰটো হ'ব maintenance তো নেক্সট কুৱেশ্চনটো হৈছিল if I dash a bird I would fly তো ইয়াৰ উত্তৰটো হ'ব where নেক্সট কুৱেশ্চনটো আহিছিল air pressure is measured by তো ইয়াৰ উত্তৰটো barometer তো কুৱেশ্চন বিলাক একেবাৰে সেম নহব পাৰে কাৰণ মেমৰি বেস কুৱেশ্চন তো আপোনালোকে এনেকুৱা টাইপৰে কুৱেশ্চন আহিছিল বুলি ভাবিব পাৰে তো নেক্সট উইলিয়াম ৱাৰ্ড ইজ কল্ড তো ইয়াৰ উত্তৰটো ইয়াতে দিয়া নাই তো ইয়াৰ উত্তৰটো হ'ব the poet of nature তো nature next question to converting lens is also known as convex lens আপোনালোকে যদি গুগলত ডাইৰেক্ট এনেকৈ সাৰ্চ কৰি দিয়ে হেতু কনকেভ আহিব তো আপোনালোকে ওয়েবসাইট বিলাকৰ ভিতৰলৈ সোমাই গলে এটো কনভেক্স লেন্স বুলি গম পাব তো এটো বহুতৰ কনফিউজ হৈ আছে ইয়াৰটো কনভেক্স লেন্স হয় তো নেক্সট letter that is written for job application is cover letter তো এটো অপচনত আছিল নাই চাই লব যদি অপচনত নাই গুগলত সাৰ্চ কৰি আপোনালোকে চাই লব পাৰিব তো নেক্সট কোৱেশ্চন টু write the answer dash ink তো ইয়াৰ উত্তৰটো হ'ব in তো নেক্সট কোৱেশ্চন টু he is dash one eyed man তো ইয়াৰ উত্তৰটো a indigestion ইয়াৰ উত্তৰটো antacid next maths question আহিছিল if a sum of three numbers of ap is 9 and the product is 24 and what are the numbers to your 2 3 4 বা 4 3 2 question 15 writing the letter to the editor what is written on the top to your to receiver to blog your to ever cross check koi lobo next question the cycle of ecosystem is in unidirectional to long walk of freedom your to bo Nelson Mandela next question on eta maths raisil the probability of PE is 0.5 and the probability of PE not is to your to 90 0.95 hobo to next question to maths the relationship between mean median and mode is to your to bo mode equal 3 median minus 2 mean to next question to who dash the south pole to your option raisil discover invented তো ইয়াৰ উত্তৰটো ডিসকভাৰ হ'ব নেক্সট কোৱেশ্চনটো মানুহৰ চকুৰ কোনটো অংশত প্ৰতিবিম্ব গঠন হয় তো ইয়াৰ উত্তৰটো ৰেটিনা নেক্সট কোৱেশ্চন কোনটো ৰঙৰ পোহৰৰ তৰংগ দৈৰ্ঘ্য বেছি ইয়াৰ উত্তৰটো ৰঙা যদি আপোনালোকে জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সামটো দিছে আৰু প্ৰাইভেট কলেজত জিএনএম নাৰ্ছিঙৰ এডমিশ্যন ল'ব বিচাৰে তেনেহ'লে নেপেটছ গ্ৰুপ অফ ইনষ্টিটিউটত ল'ব পাৰিব তো ডিসপ্লেত দিয়া নম্বৰটোত কন্টাক্ট কৰিব ফ্ৰী ষ্ট্ৰাকচাৰ এই সকলোবিলাক ডিটেইলছ আপোনালোকক দিয়া হ'ব তো জিএনএম নাৰ্ছিঙৰ আপোনালোকৰ 5.4 লাখতে
হোষ্টেল ইনক্লুড আছে তো টোটেল খৰচ হোষ্টেল ইনক্লুড কৰি 5.45 লাখতে হৈ যাব। তো ডিসপ্লেত দিয়া নম্বৰটোত কন্টাক্ট কৰিব। আপোনালোকে সোনকালে কন্টাক্ট কৰিব। সিট বিলাক সোনকালে ফিল আপ হৈ আছে, সিট বেছি হৈ নাই। নেক্সট কুৱেশ্যন, সমতল দাপোনৰ বিবৰ্ধনৰ মান তো +1। নেক্সট পাৱাৰ হাউস অফ লেন্স তো ইয়াৰ উত্তৰটো হ'ব ডায়োপ্টাৰ। তো নেক্সট কুৱেশ্যনটো হৈছিল হুইচ মেটেল ইউজ ফৰ মেকিং ফিলামেন্ট অফ এন ইলেক্ট্ৰিক বাল্ব। তো ইলেক্ট্ৰিক বাল্বৰ ফিলামেন্টত কি ধাতু ব্যৱহাৰ কৰে? ইয়াৰ উত্তৰটো টাংষ্টেন। নেক্সট শ্বেতসাৰক সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰা উৎসেচকবিধৰ হ'ল এমাইলেজ। তো নেক্সট কুৱেশ্যনটো আহিছিল যে তলৰ কোনটো খাদ্য সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰা হয়? ইয়াৰ অপশ্যন আছিল কাৰ্বন, নাইট্ৰজেন, ফসফৰাছ আৰু অক্সিজেন। তো ইয়াৰ উত্তৰটো হ'ব নাইট্ৰজেন। নেক্সট হাইড্ৰজেন এণ্ড অক্সিজেন বেছ ৰেচিঅ'। ইয়াৰ উত্তৰটো 2:1। তো এতিয়ালৈকে 28টা কুৱেশ্যন আছে আৰু যেতিয়া কুৱেশ্যনবিলাক পাওঁ ইয়াতে এড কৰি দিম। তো এই পিডিএফটোৰ লিংক ডেছক্ৰিপশ্যনত দি দিম আৰু পিডিএফটো মাজে মাজে আপডেট কৰি দিম। তো কুৱেশ্যনবিলাক ইয়াতে এড হৈ থাকিব। তো আপোনালোকে পিডিএফটো ডাউনলোড কৰি ল'ব পাৰিব আৰু আপোনালোকে চিট কেপাচিটিৰ ভিডিঅ' চাব পাৰে, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো ইয়াৰে জিএনএম নাৰ্ছিঙৰ প্লেলিষ্টটোৱে ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাৰ পৰা চাই ল'ব। ধন্যবাদ।